নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ। আৰু যিটো অসম চৰকাৰৰ অধীনত পুনৰ ভালেকেইটা পদ মুকলি হৈছে, গভৰ্ণমেণ্ট অফ আছামৰ হয়, ভালেমান পদ আপোনালোকৰ আকৌ মুকলি হৈছে। আৰু তাৰ কাৰণে আপোনালোকৰ যোগ্যতা দুটা ধৰণৰ বিচাৰিছে। মিনিমাম আপোনালোকৰ SSLC বিচাৰিছে, অৰ্থাৎ মেট্ৰিক পাছ, আৰু হাইষ্ট আপোনালোকৰ গ্ৰেজুৱেট পাছ হ'লে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। ঠিক আছে, এইটো অকল অসমৰ ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। তো কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে, কেনেদৰে আবেদন জনাব, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো যিটো এডভাৰটাইজমেণ্ট আহিছে তাৰে ডিপাৰ্টমেণ্টটো হৈছে আছাম ষ্টেট হাউচিং ব'ৰ্ড ৰিক্ৰুইটমেণ্ট 2019। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, টোটেল পোষ্ট আছে 20টা আছে। আৰু আপোনালোকে তাৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব, যিটো হয় আপোনালোকৰ আছাম গভৰ্ণমেণ্ট জব। ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ হয়, টোটেল পোষ্ট আছে 3টা। তাৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। লগতে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল কথা, এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকক অগ্ৰাধিকাৰ দিয়া হ'ব। ঠিক আছে, তাৰ কাৰণে চালাৰী দিছে 27,500 টকা। জুনিয়ৰ ইঞ্জিনিয়াৰ 2 নম্বৰ পোষ্টটো চিভিলৰ হয়, টোটেল পোষ্ট আছে 6টা। ডিপ্ল'মা কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। লগতে আপোনালোকৰ যদি 3 বছৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে অগ্ৰাধিকাৰ পাব। চালাৰী ৰাখিছে 24,000 টকা। 3 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, পোষ্ট আছে 10টা। এই পোষ্টটোৰ কাৰণে জাষ্ট আপোনালোকে বেচেলৰ ডিগ্ৰী অৰ্থাৎ BA কৰিলেই হৈ যাব। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমত আপোনালোকে ডিগ্ৰী কৰিলেই হৈ যাব। লগতে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, সেইখন উল্লেখ কৰিছে 6 মাহৰ। তাৰ কাৰণে চালাৰী ৰাখিছে 15,000 টকা। মণ্ডল মণ্ডলৰ পোষ্ট আছে 1টা। আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব তথা SSLC পাছ কৰিব লাগিব। কিন্তু লগতে আপোনালোকৰ এখন 6 মাহৰ চাৰ্টিফিকেট লাগিব। 6 মাহৰ চাৰ্টিফিকেটখন হৈছে আপোনালোকৰ আছাম ছাৰ্ভিচ এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, যিটো আছে আপোনালোকৰ গুৱাহাটীত আছে, দক্ষিণ গাঁৱত। তাত আপোনালোকে 6 মাহৰ কোৰ্চ কৰা চাৰ্টিফিকেট লাগিব। ঠিক আছে, তাৰ কাৰণে চালাৰী ৰাখিছে 12,000 টকা। এজ তথা বয়সটো হৈছে 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। ST SC আৰু OBC MOBC হ'লে আপোনালোকে 3 বছৰ আৰু 5 বছৰ ৰেহাই পাব। এতিয়া আহিলে এপ্লিকেশ্যন ফিজটো আপোনালোকে 350 টকা দিব লাগিব জেনেৰেল, OBC আৰু MOBC সকলে, আৰু 200 টকা ফিজ দিব লাগিব ST SC তেওঁলোকে। ঠিক আছে, হাউ টু এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, যিটো আপোনালোকৰ ৱেবছাইট হৈছে ASHB-assam-government.in। ঠিক আছে, সেই ৱেবছাইটত গৈ পিনি আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু অনলাইনৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, লগতে এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে দুটা ভালদৰে চাই ল'ব পাৰিব। আৰু অনলাইন যেতিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব, অনলাইন ষ্টাৰ্ট হৈ আছে 4 মাৰ্চৰ পৰা হৈ আছে, আপোনালোকে লাষ্ট ডেট পাইছে 15 মাৰ্চ। ঠিক আছে, আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে আপোনালোকে 15 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব লাগিব। ঠিক আছে, চ' ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। চ' এতিয়ালৈ ইমানখিনি, ধন্যবাদ।